কিমান যে ইফালৰ পৰা সিফালে ঘূৰি থাকিম আৰু শৰীৰে এতিয়া লগ নিদিয়া হৈছে লাহে লাহে ভাগৰো অনুভৱ কৰিবলৈ ধৰিছোঁ এই এনেকৈ গ'লে অলপ ভাল লাগে এয়া এক দীঘলীয়া যাত্ৰা আছিল ভাল লাগিছিল সেইদিনা বহুত দিনৰ মূৰত বাছত উঠি এনেদৰে ফুৰিলোঁ আকৌ সেই ঘৰ আহি একেই পৰিস্থিতি কি কৰিব উপায় নাই চলি আছোঁ মাথো চলি আছোঁ আৰু চলি আছোঁ শৰীৰত জীৱটো সোমোৱাই এই গাঁৱত ভাগৱত হৈছিল ভাগৱতত আচলতে সদায় ৰাতিপুৱা চাকি দিবলৈ যাওঁ কিবা মনটো ভাল লাগে আৰু কিন্তু চাহ তাহ খোৱা বোৱা একো নকৰোঁ তাত আৰু ভাগৱতৰ কেইদিনীয়া আচলতে ব্ৰইলাৰো খোৱা বুলি নহয় কিন্তু খাইছিলোঁ আৰু দৈ আছিলে এয়া বইল আলু পিটিকা কৰি খাইছিলোঁ বুট নাৰিকলৰ এটা চাটনি আদা দিছিলোঁ ইয়াত তেল চেল একো নাই সেয়া জলকীয়া নেমু তাৰপিছত আছিল বুট বইল কৰি লোৱা আছিল বেলেগে কিনো খাব আৰু বইল বস্তুবোৰ এয়া মগু দাইল বইল বাৰী ভেন্দি দিছিলোঁ শুকান ৰুটি দুটা আৰু ভাত আছিল ইয়াত দুপৰীয়া এসাঁজ আপোনালোকক দেখুৱাইছোঁ পিছে মই সদায় বইল খোৱা নাছিলোঁ মই খাব নোৱাৰোঁ যিহেতু মোৰ খুব ষ্ট্ৰং মেডিচিন ল'বলগীয়া হৈ আছিল গতিকে 2-3 দিন মাজে মাজে তেনেকৈ মই খাইছিলোঁ আচলতে এয়া তিতাবৰৰ পৰা ৰাতি আহি প্ৰায় 9টা বজাত মই গা ধুই মুঠতে চাকি গছ বাহিৰত আৰু ঘৰৰ সন্মুখত জ্বলাইছোঁ একেবাৰে খোজকাঢ়িবৰ মোৰ মানে শক্তি নাছিল গাত তাৰপৰা আৰু বিচনাত শুলোঁ ৰাতি 2টা বজাত সাৰ পাইছোঁ একো খোৱা নাছিলোঁ ভাগৱতৰ পিছত এয়া প্ৰথম আমিষ মিঠামৰা শাক এইদৰে মানে গাঁঠি মাৰি দিছিলোঁ আগতে মায়ে দিয়া দাইলত খুব ভাল লাগে খাই তাৰপৰা এয়া ঢেকীয়া শাক আৰু বুট সেই ৰঙালাও পিটিকা তাৰপিছত ৰঙালাও পিটিকা এইখিনি শুকান জলকীয়া তেলত ফ্ৰাই কৰি এই একদম সৰু সৰু মাছ পিঁয়াজ দি ভজা চন্দা মাছ আছিল এইবোৰ আৰু এইখিনি হ'ল আপোনাৰ মাছৰ উতলোৱা নৰ মাছ এয়া চালাড আৰু বুট তিয়ঁহ জলকীয়া তাৰপৰা নেমু জলকীয়া আছিলেই আৰু এইয়া যে মিঠামৰা শাক দাইলত দিছিলোঁ এইদৰে ৰঙালাও দিছিলোঁ মচুৰ দাইল আৰু ৰঙালাও বহি খালোঁ আপোনালোকক খোৱাৰ চেহেৰাটো দেখুৱাবলৈ বেয়া লাগিল আজি আপাৰ পাৰ্টটোৱে দেখুৱাইছোঁ ইমানেই গৰম তাতে মই চকু দেখিছে নাই দুইটা সম্পূৰ্ণ ফুলি গ'ল কিহৰ কাৰণে ক'ব নোৱাৰোঁ মেডিচিন লৈ আছোঁ আৰু ভাল পোৱা নাই আজি ৰাতিপুৱা দেখিছোঁ একদম ফুলি গ'ল টোপনিবোৰ আচলতে মোৰ হোৱা নাছিল যে ভাগৱত হৈ আছিল নহয় একেবাৰে মানে টোপনি নাযায় এতিয়া আৰু নিজৰ বেমাৰটো আনক কৰিতো লাভ নাই নহয় জানো আজি বহুত দিনৰ মূৰতে বনাইছোঁ মানে নিৰামিষ আৰু মাছ সৰু মাছ পাইছিলোঁ একদম সময়ত ভাজিলোঁ কাম কৰা এজনো আছে তাকো দিছোঁ এতিয়া ভাতকেইটা খাই লওঁ আপোনালোকক নেদেখুৱাওঁ আৰু মোৰ আৰু শুকান শৰীৰটো ঠিক আছে আজি প্ৰথম জুচাৰত এয়া ডালিমৰ ৰস উলিয়াইছোঁ এইটো মোৰ আছিলে মই ইউজ কৰা নাই আজি প্ৰথম ইউজ কৰি চাওঁ বুলি ভাবিলোঁ ইমান আশাৰে মাছ বনাইছিলোঁ এয়া একদম ধুনীয়াকৈ চব ৰেডি কৰি থৈছিলোঁ কিন্তু কি হ'ল আলহীৰ লগত কথা পাতি থাকোঁতে গোটেই কেৰাহী জ্বলি গ'ল পিছে মাছকেইটা বাচিলে আৰু সেয়া আৰু একেবাৰে 4টা বজাত আবেলি মাছকেইটা তাৰপৰা আৰু কুন্দুলি আলু ভাজিয়া ভাতকেইটা খালোঁ আৰু কি কৰিব উপায়টো নাই এইয়াই আৰু এয়া আজি বৰ ধুনীয়াকৈ বনাইছোঁ কঁঠালগুটি আলু পিটিকা কঁঠালগুটি পিটিকা আলু নাই দিয়া এয়া বেঙেনা পুৰি পিটিকা এয়া কুন্দুলি আলু ভাজি এয়া মাছ আৰু টেঙামৰা আলু দিয়া ৰহৰ দাইল তৃপ্তিৰে আজি বহুত দিনৰ মূৰত এসাঁজ ভাত খাবলৈ ওলাইছোঁ আৰু কি ক'ব আজি প্ৰায় এমাহমানৰ বিৰতিৰ পিছত
আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰতো বিশেষ ভাল নহয়, চলি আছোঁ। আগৰ যেতিয়া ব্লগবোৰ দিছিলোঁ তেতিয়া আপোনালোকক কৈছিলোঁ যে মোৰ চকুৰ অসুখ প্ৰায় হৈ আছে, দুয়োটা চকুৱে খুব কষ্ট পাই আছিলোঁ। আচলতে ডক্টৰক দেখুৱাই ইমান উপশম পোৱা নাছিলোঁ। ফাইনেলি মোৰ এটা চকু অস্ত্ৰোপচাৰ হ'ল আৰু এটা হ'বলৈ আছে। সেইটো আচলতে মই সময় দিব পৰা নাই। মাজতে এবাৰ গৈছিলোঁ যদিও খুব ফুলি গ'ল, গতিকে মোক মেডিচিন দিলে, কৰিব পৰা হোৱা নাই। সাংঘাতিক এটা ব্যস্ত জীৱন। এনেকুৱাই ব্যস্ততা আপোনালোকক কি ক'ম, কোনো বঢ়াই কোৱা নহয়। হয়তো ব্যস্ত নহ'লোহেঁতেন, ইমান ব্যস্তও নহ'লোহেঁতেন, কিন্তু মই সকলোখিনি চাবলগীয়া হৈছে ন। ঘৰৰ কাম কৰা, গোটেইখিনি কৰা, ঘৰত আলহী অহা। ষ্টেটাছটো চাওঁতে সেইদিনা পাইছিলে যে মোৰ কেৰাহী জ্বলি গৈছিলে। ৰাতিপুৱাৰ পৰা ইমান আশাৰে মই মাছ বনাইছিলোঁ, আপোনালোকৰ নাৰিকল, সৰিয়হ এইবোৰ দি একেবাৰে খুব ধুনীয়া। আৰু অলৰেডি মাছখিনি হ'বলৈ হৈছিলে, জাষ্ট পানী দি মই গেছৰ ফ্লেমটো বঢ়াই সেই যে আলহী বহি আছিলে তেওঁক কিবা এটা কথা সুধিবলৈ ধৰিলোঁ। ঘৰত মানুহ নেদেখে দেখি তেওঁ মোক সুধিছিলে ঘৰত কোনো নাই নেকি। আৰু যিজন ব্যক্তি আহিছিলে তেওঁক মই ফাঁকি মাৰিব নোৱাৰোঁ, মানে তেওঁ অলৰেডি গম পাব। গতিকে সেই কথা পাতোঁতে মোৰ ইফালে কেৰাহী জ্বলি গ'ল। কিন্তু মাছকেইটা ইমান নালাগিলে কাৰণে মাছকেইটা উঠাই অহাৰ পিছত আৰু 4টা বজাত ভাত খাইছোঁ। আৰু এইদৰে শ্বুট কৰিবলৈ সময় নাপাওঁ। ৰাতি কেতিয়াবা আহি শুই যাওঁ, মানে ভাগৰত হৈছিল। ভাগৰত হোৱাৰ কেইদিন যথেষ্ট অশান্তি পাইছিলোঁ। প্ৰথম কথা, মাইকটো খুব ৰাতি আগতে কমাই দিয়ে, কিন্তু এইবাৰ কি হ'ল নাজানো। ল'ৰাবোৰো উতনি হোৱা কথা ক'লে নুশুনে আচলতে। ভগৱানটো আমি আৰু নিজে ধৰি আনিব নোৱাৰোঁ, নহয় জানো। দিনত বজাৰ বেলেগ কথা। বহুতো মানুহ থাকে ৰাতি যাৰ টোপনিটো নগ'লে বিৰাট কষ্ট হয়। মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিল। 4টাকৈ মাইক বজাইছে ৰাতি আৰু দিনৰ দৰে ভলিউমত, গতিকে একেবাৰে টোপনি অহা আছিল। বাৰু যি কি নহওক, ভালে কুশলে হৈ গ'ল। সেইখিনিতো মোৰ যথেষ্ট কষ্ট। মই প্ৰায় তিতাবৰ যাবলগীয়া হৈছিলে। তিতাবৰ নহয় আচলতে, তিতাবৰতকৈ বহুত দূৰ, প্ৰায় নাগালেণ্ড বৰ্ডাৰ। ৰাতি আহি আৰু এদিনটো মই 9টা বজাত পাই মানে গাটো ধুই চাকি গছ দিলোঁ আগফালে, তাৰপৰা শুই থাকিলোঁ আৰু গম নাপাওঁ। ৰাতি 2:20 মানত সাৰ পাইছোঁ। নিজে এবাৰ নিজকে প্ৰশ্ন কৰিছোঁ, মই ভাত খালোঁ নে নাখালোঁ। যে গম পাওঁ যে মই ভাত খোৱা নাছিলোঁ। খুব দিগদাৰ হৈ যায়। চকুবোৰ খুব খজুৱাই আচলতে, আৰু বিশেষকৈ মোৰ টোপনি নাহে। টোপনি নহাৰ কাৰণে বিভিন্ন মানে মেডিচিন দিছে, কিন্তু শ্লিপিং টেবলেট মই নাই লোৱা। এটা দিছিলে, সেইটো 2দিনমান ল'লোঁ, তাৰপৰা নাই, মোৰ ওপৰত কাম নকৰিলে আচলতে। বাকী আৰু দৈনন্দিন কেনেদৰে চলি আছোঁ। ল'ৰালৈ গৰম বুলিতো কোনো ৰেষ্ট লোৱাৰ সময় নাই। ৰাতি একেবাৰে ওলাই নাযাওঁ, ভিতৰতে সোমাই থাকোঁ। ভাগৱতত পুৱাবেলা সদায় যাওঁ, চাকি দিওঁ, আকৌ গুচি আহোঁ। তাত কোনো চাহ ভাত খোৱা আৰু মোৰ নিয়ম নাই। আনকি তাত দিয়া লাডুটো মই খাব নাপালোঁ। তাতে বহিও থকা নাই। পিছত এদিন মই আমাৰ খুৰী এগৰাকী ঘৰত ইমান কণমান খাইছোঁ আৰু ভাওনা হৈছিলে, ভাওনাটো যাব নোৱাৰিলোঁ মানে প্ৰথম কথা কি,
এই সামাজিক যিবোৰ অনুষ্ঠান সেইবোৰলৈ এতিয়া যাবলৈ মোৰ ভাল নলগা হ'ল। মানুহে কি ভাবে নাজানো, কিন্তু মোৰ মনত এটা ভাৱ থাকে ন, মোলৈ চালেও এটা ভাৱ হয় যে মোলৈ এই কাৰণেই চাইছে নেকি, গতিকে সেই বস্তুটোৱে খাই মাৰে ন, কি কৰোঁ। যোৱাসকল গ'ল, মস্তি মাৰি আছে, অৱস্থাটো মোৰ কাহিনী। ছাৰ্ভিচ দিলোঁ আৰু যিমান দিন ছাৰ্ভিচ দিব লাগে, মোকে পে'মেণ্ট কৰিছিলে আচলতে। বিহুৱে পকেকে পূজাই কেতিয়াবা চোলা কাপোৰ যে পাওঁ যে, সেইটো চেলেৰি কাম মানে মোৰ ট্ৰিট। এতিয়া আৰু হৈ গ'ল আৰু কাম শেষ। এইটো এটা আপোনাৰ অতিথি খালৈহে মোৰ ইয়াত। এয়াই জীৱন। আজি বহুত দিনৰ মূৰত ভাত এনেকৈ বনাইছোঁ, বহুত দিনৰ মূৰত। কালি দিনত মই ভাতেই খোৱা নাই, ৰাতিপুৱা উঠি খাই যোৱা, ৰাতি ভাত খাইছোঁ, মানে একদম ভাগৰ লাগি গৈছে। আজিয়ে বোলো এই মাছ চাছ ভালকৈ বনাওঁ, অকণমান আৰামো কৰিছোঁ। আচলতে চকুকেইটা মোক ডক্টৰে বাৰে বাৰে ৰ'দত ওলাবলৈ মনা কৰিছিলে, কিন্তু উপায় নাই আৰু যাবতো লাগিব ন। ঠিক আছে, ভাত খাই লওঁ। এয়া যে দেখিছে, কেতিয়াবা আচলতে হঠাতে ওলাই যাওঁ, ইমানেই আমনি লাগে ন, ইমানেই মনটো বেয়া লাগে, কি কৰিব উপায় নাই। কোনো মানুহৰ ঘৰলৈ নাযাওঁ। সেই পাহাৰটো দেখিছে নাই, নগা পাহাৰ যে, একেবাৰে নগা পাহাৰ ওচৰলৈ স্কুটিখন লৈ ৰাস্তাই ৰাস্তাই ফুৰোঁ, ক'ৰবাত হোটেল পালে তাত চাহ তাহ খাওঁ, এনেদৰে গোটেই দিনটো পাৰ কৰি আহোঁ। প্ৰায় মোৰ ঘৰৰ পৰা 50 কিলোমিটাৰ 52 কিলোমিটাৰমান দূৰত। এয়া ৰাতি হৈ যায় উভতি আহোঁতে। কিমান সোমাই থাকিব, কোনো মানুহ নাই এতিয়া কথা পাতিবলৈ, যাৰ লগত কোনোবা ফালে ফুৰিবলৈনো বাছত অকলে অকলে কিমান যাব। ক'ৰবাত থাকিবলৈ কোনো মোৰ মিতিৰ নাই, সকলোখিনি মোৰ শেষ, কোনো মোৰ লগৰীয়া নাই। আৰু এতিয়া কাৰো ওচৰত গৈ থকাৰ মই প্ৰয়োজনবোধ নকৰোঁ। আৰু বিগত 4টা বছৰত সেই মানুহ নামৰ জন্তুটোৰ বিষয়ে ভালদৰে মই অৱগত হ'লোঁ। গতিকে এইদৰে থকা ভাল। যেতিয়াই মন যায় মই ওলাই যাওঁ। বনৰীয়া জন্তুৰ দৰে ঘূৰি নুফুৰোঁ, ঘৰচীয়াই মই। কিন্তু এতিয়া নিজে স্বাধীন, কাৰো পিছত দৌৰি নুফুৰোঁ, কাৰোবাৰ মৰমৰ আকলোৱা হৈ নুফুৰোঁ, কাৰো ওপৰত নিৰ্ভৰ কৰি নুফুৰোঁ। মই এতিয়া লাজ লগা হ'ল। সেই অতীতক ৰোমন্থন কৰিলে ঘিণ লাগে আচলতে। মানুহ এনেকুৱাই নেকি? আপুনি কেতিয়াও মানুহক সন্তোষ লগাব নোৱাৰে। আপোনাৰ সন্মুখৰ ব্যক্তিজনৰ লগত আপোনাৰ বদনামৰ লিষ্ট এখন বিৰাট ডাঙৰ, মানে দীঘল এখন লিষ্ট থাকে। আপুনি কেতিয়াও নাভাবিব যে আপোনাৰ লগত অহৰহ থকা ব্যক্তিজন আপোনাৰ শুভাকাংক্ষী বুলি, কাৰণ আপুনিতো মনোবিজ্ঞানী নহয়। তেখেতৰ মনৰ ভাৱবোৰ পঢ়িবলৈ, মনৰ কথা জানিবলৈ। কোনে অভিনয় কৰি থাকে, কোনে আপোনাৰ লগত প্ৰকৃততে সংগ দি থাকে, সেই সংগৰ আঁৰত কি কাহিনী ৰচি থাকে, সেই সকলোবোৰৰ বিষয়ে আপুনি জ্ঞাত নহয়। আৰু মই জ্ঞাত নাছিলোঁ, যাৰ বাবে আজি মোৰ এনেকুৱা হ'ল।
সেই যে ভূমিকম্প অহাৰ আগত আমাক কিবা জাননী দিয়ে জানো? এটাই গম পাওঁ, চৰাই চিৰিকটিয়ে খুব চিঞৰে, হয়নে? ঠিক তেনেকুৱা মোৰ জাননী পোৱা নাছিলোঁ, আগজাননী মোৰ জীৱনলৈ অহা নাছিল যে মোৰ জীৱনৰ গতিপথ সলনি হ'ব বুলি। মাজতে দুই একক ফোন কৰি চাইছিলোঁ, পিছত দেখিলোঁ যে নাই, সকলো একেই। গতিকে আৰু সামৰিলোঁ এতিয়া।